নমস্কাৰ স্বাগতম জনাইছোঁ মিক্স আপ জিকে এটা নতুন ভিডিঅ'লৈ আকৌ আজি বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ যিসকল ষ্টুডেণ্টছে এইবাৰ হাই ছেকেণ্ডাৰী পাছ কৰিছে তেওঁলোকে হয়তো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত এডমিশ্যন ল'ম বুলি ভাবি আছে মনতে সো ইয়াৰ ফৰ্ম ফিল আপ কেতিয়া হ'ব সো তাৰ কাৰণে অপেক্ষা কৰি আছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত নতুন বেটছৰ ফৰ্ম ফিল আপ কেতিয়া হ'ব তাৰ বাবে বহুত আগ্ৰহেৰে বাট চাই আছিল বহুতে আৰু যিসকল যোৱা বছৰ এডমিশ্যন নাপালে তেওঁলোকও বহুত আগ্ৰহেৰে বাট চাই আছিল সো ইউনিভাৰ্চিটিয়ে নতুন বেটছটো যিটো আপোনাৰ সেশন 2025-26ৰ নতুন আৰম্ভণি ফৰ্ম ফিল আপ কেতিয়া মুকলি কৰি দিব তাৰ ওপৰত আজি এই ভিডিঅ'টো ইউনিভাৰ্চিটি এটা নতুন আপডেট দিছে নতুন বেটছটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব 2025-26 সেশন আপোনালোকে তললে স্ক্ৰল কৰিলেই দেখিব আমাৰ ইউনিভাৰ্চিটি ৱেবছাইটটোত আপোনালোকে তললে স্ক্ৰল কৰি আহিব তাত দেখিব লেটেষ্ট আপডেট ইয়াতে আপোনালোকে দেখি যাব Here this is the online portal for filling out the application form for admission to various undergraduate and postgraduate degree programs at AU will open on May 10, 2025. হয় 10 মে তাৰিখে নতুন পৰ্টেল খুল খাব আৰু আপোনালোকে ইয়াত যিসকলে পোষ্ট গ্ৰেজুৱেট খিনিটো অলৰেডি তেওঁলোকে গম পায় কিয়নো তেওঁলোকে আন্ডাৰগ্ৰেজুৱেটৰ কোৰ্স কৰোতে তেওঁলোকে গুটি সিস্টেমখিনি গম পাইছিল কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে বা কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে মই অকল আন্ডাৰগ্ৰেজুৱেটৰ ষ্টুডেণ্টছখিনিৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ তেওঁলোকে নতুনকৈ আহিছে যিসকল হাই ছেকেণ্ডাৰী পাছ কৰি উঠিছে এইবাৰ ফাইনেল ৰিজাল্ট আউট হ'ল তেওঁলোকে সেইসকল ষ্টুডেণ্টছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত বিভিন্ন ধৰণৰ আন্ডাৰগ্ৰেজুৱেট কোৰ্সখিনি যদি পঢ়িবলৈ মন আছে তেওঁলোকে কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগিব ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব লাগিব গুটি ডিটেইলছখিনি মই মোৰ ফিউচাৰ ভিডিঅ'খিনিত মই দি দিম আপোনালোকে আপডেট থাকিব আৰু 10 মে তাৰিখে এই পৰ্টেলটো খুল খাব আৰু খুল খোৱাৰ লগে লগে মই আপডেট দি দিম আৰু এই পৰ্টেলত গৈ পেলাই আপোনালোকে নিজৰ একাউণ্ট এটা খুলি ল'ব লাগিব মানে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ পাছতে আপোনালোকে ফৰ্ম ফিল আপখন কেনেকৈ কৰিব লাগিব কি ডকুমেণ্টছ লাগিব আৰু ষ্টেপ বাই ষ্টেপ মই গুটিখিনি ডিটেইলছ আপোনালোকক কৈ যাম সো আপোনালোকে চাই থাকিব আমাৰ চেনেল মিক্স আপ জিকে আৰু যিসকলে নতুনকৈ আমাৰ চেনেললৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো গোটেই এডমিশ্যন ষ্টাৰ্ট হোৱাৰ পৰা আপোনালোকৰ কাউন্সেলিং বা এডমিশ্যন হোৱালৈকে লাষ্ট কাউন্সেলিং ফৰ্থ কাউন্সেলিং থাৰ্ড কাউন্সেলিং সেই গোটেইখিনি হোৱালৈকে ক্লাছ হোৱালৈকে মই গোটেইখিনি আপডেট A to Z দি থাকিম এক্সাম কেতিয়া হ'ব তাত কি পঢ়িব লাগিব কি চিলেবাছ কিমান মাৰ্কছৰ আহে গোটেই আপডেটখিনি মই দি থাকিম সো এইখিনি নটিফিকেশ্যন পাই থাকিবলৈ হ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব চাই থাকিব আমাৰ চেনেল মিক্স আপ জিকে ধন্যবাদ